অবৈধ সম্পৰ্ক এই বিষয়টো আহিলে সমাজত এটা প্ৰশ্ন বাৰে বাৰে শুনা যায়, দোষ কাৰ, পুৰুষৰ নে মহিলাৰ? বহুতে কোনো চিন্তা নকৰাকৈ ক'ব পুৰুষেই বেছি দায়ী, আকৌ আন এচামে ক'ব মহিলাই ঘৰ ভাঙে। কিন্তু সঁচাকৈয়ে বিষয়টো ইমান সহজ নেকি, বা ইমান সহজ নে? আমি ভুল মানুহক দোষ দি আচল সমস্যাটোক আমি পাহৰি থাকিব বিচাৰোঁ, বা আমি পাহৰি আছোঁ। আজি আমি আৱেগেৰে নহয়, যুক্তিৰে কথা পাতিম যে অবৈধ সম্পৰ্কত প্ৰকৃততে দোষী কোন। দোষ লিংগৰ নহয়, সিদ্ধান্তৰ। বন্ধুসকল, প্ৰথমে এটা কথা স্পষ্ট কৰি লওঁ, অবৈধ সম্পৰ্ক পুৰুষে অকলে কৰিব নোৱাৰে, মহিলাই অকলে কৰিব নোৱাৰে। য'ত দুজন সচেতন প্ৰাপ্তবয়স্ক মানুহৰ সিদ্ধান্ত থাকে, তাত কেৱল এজনক সম্পূৰ্ণ দায়ী বুলি কোৱা একেবাৰে কঠিন। সেয়েহে প্ৰথম সত্যটো হ'ল দোষ লিংগৰ নহয়, দোষ পুৰুষ বা মহিলাৰ নহয়, দোষ ভুল সিদ্ধান্তৰ। সমাজে পুৰুষক বেছি দোষাৰোপ কৰে, ইয়াৰ এটা ইতিহাস আছে। দীঘলীয়া সময় ধৰি বহু সমাজত পুৰুষৰ হাতত বেছি সামাজিক আৰু আৰ্থিক ক্ষমতা আছিল, আৰু সেই ক্ষমতাৰ অপব্যৱহাৰত বহু ঘটনাও ঘটিছিল। সেইবাবে বহু ক্ষেত্ৰত পুৰুষক বেছি সমালোচনা কৰা হয়নে? কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতিটো ঘটনাতে পুৰুষেই দায়ী। প্ৰতিটো সম্পৰ্কৰ কাহিনী বেলেগ বেলেগ, সকলো ঘটনাক একে চকুৰে চাব নোৱাৰি। মহিলাও কেতিয়াও দায়মুক্ত নহয়, মহিলাও দায়ী হয়। আকৌ মহিলা বুলি কোনোবাই দায়মুক্ত হৈ নাযায়, কোনোবা মহিলা কোনো দোষ নাই এইদৰে কোৱাটো যুক্তিহীন। যদি কোনোবাই সচেতনভাৱে কাৰোবাক বিশ্বাস ভাঙে, কাৰোবাৰ সংসাৰত হস্তক্ষেপ কৰে বা নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে, তেন্তে তেওঁ নিজৰ সিদ্ধান্তৰ বাবে দায়ী। দায়িত্ব পুৰুষ আৰু মহিলা দুয়ো সমানে দায়ী, কাৰণ বিশ্বাসৰ মূল্য পুৰুষ বা মহিলা চাই সলনি নহয়। আচল সমস্যাটো ক'ত? এতিয়া এই প্ৰশ্নটোৱে ভাবকচোন, যে মানুহে কিয় অবৈধ সম্পৰ্কত জড়িত হৈ পৰে? কাৰণ যোগাযোগৰ অভাৱ, আৱেগৰ যিটো দূৰত্ব বা অসন্তুষ্টি, আৰু হয়তো প্ৰলোভন বা অপৰিপক্ক সিদ্ধান্ত, আৰু নিজৰ যিটো ইচ্ছা, সেই ইচ্ছাক দায়িত্বতকৈ ডাঙৰ বুলি ভবাটো। এই সমস্যাবোৰ পুৰুষৰো হ'ব পাৰে, মহিলাৰো হ'ব পাৰে। সেয়েহে মূল যুদ্ধখন পুৰুষ বনাম মহিলা নহয়। মূল যুদ্ধখন হৈছে চৰিত্ৰ আৰু প্ৰলোভনৰ। দোষ দিয়াতকৈ আমি শিকিব লাগিব। যেতিয়াই এনে এটা ঘটনা ঘটে, সমাজে আৰম্ভ কৰে কেনেকুৱা কথা জানে? দোষ দিয়া, ইজনক দোষ দিব কিছুমানে, সিজনক দোষ দিব কিছুমানে। কিন্তু অতি কম মানুহেই সোধে এই সম্পৰ্কটো ইমান দূৰলৈ কিয় গ'ল? আচল সমস্যাটো আগতে সমাধান কৰিব পৰা গ'ল হয় নেকি? স্বামী স্ত্ৰীয়ে খোলাখুলিকৈ কথা পাতিছিল নে? ইজনে সিজনক সময় দিছিল নে? সন্মান দিছিল নে? কাৰণ বহু সম্পৰ্ক এদিনতে নাভাঙে, ই লাহে লাহে ভিতৰৰ পৰা খহি যায়। এতিয়া আহোঁ শেষ বিচাৰত দায়ী কোন, দোষ কাৰ? এতিয়া আৰম্ভণিৰ প্ৰশ্নটোলৈ ঘূৰি আহোঁ, অবৈধ সম্পৰ্কত বেছি দায়ী কোন? উত্তৰটো হয়তো বহুতে আশা কৰা ধৰণৰ নহ'ব। উত্তৰটো হ'ল, যিজনে সচেতনভাৱে বিশ্বাস ভাঙিছে, যিজনে নিজৰ দায়িত্ব এৰি ভুল সিদ্ধান্ত লৈছে, দায়ী তেওঁ পুৰুষেই হওক বা মহিলাই হওক। দায়িত্বৰ মাপকাঠি একেই, কাৰণ নৈতিকতা পুৰুষ বা মহিলা চাই সলনি নহয়। নৈতিকতাটো সকলোৱে বজাই ৰাখিব লাগিব। সমাজখন তেতিয়াই সুস্থ হ'ব যেতিয়া আমি পুৰুষ বা মহিলাৰ মাজত দোষবোৰ ভাগ নকৰি সকলো মানুহক এক নৈতিক মানদণ্ডৰে বিচাৰ কৰিম। কাৰণ বিশ্বাস ভাঙিলে কষ্টটো পুৰুষেও পায়, বিশ্বাস ভাঙিলে কষ্ট মহিলাই পায়, বিশ্বাস ভাঙিলে কষ্ট সন্তানেও পায়, পৰিয়ালেও পায়। সেই প্ৰশ্নটো এইটো নহয় দোষী কোন, এইটো প্ৰশ্ন নহয়। আচল প্ৰশ্নটো হ'ল আমি কেনেকৈ বিশ্বাস আৰু দায়িত্বক বচাই ৰাখিব পাৰোঁ।
আমি কেনেকৈ আমাৰ আনৰ প্ৰতি যে আমাৰ বিশ্বাস বা দায়িত্ব কোনটো এইটো আমি বচাই ৰাখিব। কাৰণ এখন সুস্থ সমাজ দোষাৰোপেৰে নচলে, দায়িত্ববোধেৰে চলে। যদি এই বিশ্লেষণ আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাওক আপোনাৰ মতে অবৈধ সম্পৰ্ক ৰোধ কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি? বিশ্বাস, যোগাযোগ নে আত্মসংযম? ধন্যবাদ। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। নমস্কাৰ।